Hello guys, good evening. মোৰ চেনেলৰ এনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ। আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ গোলাঘাটৰ পৰা, মানে মোৰ মাৰ ঘৰৰ পৰা। আচলতে আমি পৰহি আহিলোঁ আৰু নেটৱৰ্কৰ যিহে প্ৰব্লেম, মানে একো মোবাইল চোবাইল চলাবই পৰা নাই। বতৰ চতৰ একেবাৰে ডাৱৰীয়া, বৰষুণ। আজি দিনত অকণমান ৰ'দ দিছে, কালি অকণমান ৰ'দ দিছিলে। ভাবিছিলোঁ এতিয়া মানে অকণমান বিশেষ কিবা কিবি আছে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি কি হ'বলৈ গৈ আছে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকিব। কিনো হ'ব আজিৰ ভিডিঅ'টোত। আমি গৈছিলোঁ আইতাহঁতৰ ঘৰলৈ, যিহেতু আইতাহঁতৰ ঘৰত আজি ভাগৱত পাঠ আছিলে আৰু ভাগৱত পাঠৰ পৰা এতিয়া ভোজ চোজ খাই আহিলোঁ। আহি পেলাই এতিয়া ঘৰত খোৱাৰ আয়োজন কৰিব লৈছোঁ। এতিয়া বাহিৰত সকলোৱে কি কৰি আছে চাওঁচোন ব'লক, কিনো কৰি আছে সকলোৱে। এজনী চাওক, মই হাই স্কুলৰ পৰা আহি পালেহি আৰু স্কুলৰ পৰা আহি কি কৰি আছে চাওক। দেখি আমাৰ বনাব মাংস কৰা কাটিছে কোনে কৰি আকৌ কাটিছে আমাৰ মিষ্টাৰ পংকজ। আমাৰ ৰিকিয়ে একদম পুৰা জাৰি আছে, লুকাইছে চা। আৰু এইফালে আমাৰ মাটি একদম বনাবলৈ, পিঠা বনাবলৈ নাৰিকল কাটি থৈ দিছে। এতিয়া ৰখিব লাগিব মই, মাৰ পিঠাটো মায়ে বনাব। এইটো দেখিছেনে, এইটো হৈছে আমাৰ পানী ফেক্টৰী দেই, ঘৰতে লাগি আছে। আৰু এইটো হৈছে এয়া আমাৰ জানে আৰু গোলাঘাটৰ মানুহ আৰু চাহ বাগানৰ মাজতে আমাৰ ঘৰটো। আৰু এইখন হৈছে মোৰ ভাগৰ স্কুটিখন, তগৰ ফুল লাগি আছে ইমান সুন্দৰকৈ, একদম লমালমে। আৰু এইজোপা আমাৰ হৈছে ৰঙা গোলাপ। আমাৰ ৰকি বাগান ইয়াত দেখিছেনে, বাগানৰ মাজতে মানে আমাৰ ঘৰটো। এইফালে আমাৰ দেউতা আহি আছে, এজনী আমাৰ মিনু মিয়াও এতিয়া ভিতৰলৈ আহি আছোঁ। আকৌ পিছফালে যাওঁ, কি হৈছে চাওঁগৈ। হাঁহ কটাটো কি হৈছে চাওঁগৈ। ছাগলী গঁৰালটো এইটো মায়ে ছাগলী পোহে। আৰু এইফালে আমাৰ কলগছত কল লাগি আছে দেখিছা। এই সাঁচি গছ কিমান ওলা? 300। কালি পইচা গছ ৰুলে পংকজে, একদম সেইফালে ৰুই থৈছেগৈ পইচা গছ। এইকেইটাই ৰুই থৈছোঁ সাঁচি পুলি, আৰু এইবিলাক আমাৰ সাঁচি পুলি, আৰু এখন আমাৰ গোটেই পইচা গছ। এইফালে চব। আৰু এইটো যে দেখিছে, সেইটো আমাৰ বাথৰুম, যিহেতু আলহী দুলহী সৰহ হৈ গ'লে সেইটো বাথৰুমত ইউজ কৰিব পৰাকৈ সেইটো বনাই থৈছে। আৰু এইফালে আমাৰ পুখুৰীটো আছে, য'ত আমি কুচিয়া ধৰোঁ। এইজোপা আমাৰ জামু গছ দেখিছেনে, এইজোপা জামু গছ। সেইকাৰণে নাযাওঁগৈ, মই হাবিলৈ যাবলৈ বৰ ভয় লাগে। আগতো নাযাওঁ, এতিয়া নাযাওঁ। এইফালে আমাৰ বাগান, নতুনকৈ এখন চাহপাত, মানে আগৰখিনি উঠাই পেলাই এতিয়া নতুনকৈ চাহপাত পুলি লগাইছে। আৰু লগতে লগাইছে সাঁচি পুলি, দেখিছেনে, সাঁচি পুলি লগাই আছে আৰু চাহপাত পুলি। মই এতিয়া পাই গ'লোহি পিছফাল মানে আমি আচলতে সঁচাকৈয়ে কালি মানে, আৰু জানে আৰু ডিব্ৰুগড় ছাইডত সাঁচি পুলি নহয় এইফালে। তো সেইটো কাৰণে আমাৰ ইয়াত যিহেতু গোলাঘাট সাঁচি পুলিৰ কাৰণে বহুতেই বিখ্যাত, সাঁচিৰ কাৰণে। আৰু বহুতে সাঁচি বস্তুটো কি চিনিয়ে নাপায়, নহয় জানো। সাঁচি হৈছে এজোপা পইচাৰ গছ, মানে আমাৰ গোলাঘাটত টকাৰ গছ হিচাপে জনাজাত। আৰু এইফালে গোটেই সাঁচি গছে দেখিছেনে, আমাৰ অকল বাগান দেখিব আৰু সাঁচি গছ। আৰু লগতে মানে মাহঁতে পচাই থৈছিলে ইয়াতে, ৰ'ব দেখাইছে, দেখিছেনে, গোটেই সাঁচি পুলি পচাই থৈছিলে ইয়াতে। নেট দি পেলাই এনেকৈ ৰখা হৈছিলে। অলপ বিক্ৰী হৈ গ'ল, অলপ বিক্ৰী কৰিলে। কালি আমি ইয়াৰ পৰাই অলপমান এইখিনিৰ পৰা উঠালোঁ, অলপমান উঠাই পেলাই সাঁচি পুলি লগাই থৈছোঁ। ইয়াৰ আৰু লগাবলৈ বাকী আছে, দেউতাই লগাব। গোটেই এইখিনি সৰু পুলি যিমানবিলাক দেখিছোঁ যে, এই সৰু পুলিবিলাক আমি লগাই থৈছোঁ। এইবিলাক একদম আঁতৰলৈকে, এইবিলাক আকৌ এইবিলাক পটককৈ ধৰিব নোৱাৰিবও পাৰে, কাৰণ পাত চাত আছে যে, সেইটো কাৰণে। এইখনে হৈছে আমাৰ সাঁচি গছৰ বাৰীখন, চাহপাতৰ মাজত আমাৰ ঘৰখন। চাহপাত আৰু সাঁচি গছৰ মাজত, য'ত আমি সৰুৰে পৰাই, আমাৰ জন্মস্থান, সৰুৰে পৰাই আমি ইয়াতে খেলি ধূলি ডাঙৰ দীঘল হৈছোঁ। আৰু মানে বহুত বেছি ভাল লাগে আৰু আমাৰ বাগানৰ মাজত আৰু সাঁচি গছৰ মাজত। ৰঙালাও দেখিছেনে, ৰঙালাও মায়ে লগাইছে। এয়া ফুল লাগি আছে ৰঙালাও, এইটো ফুল হৈ আছে। হাঁহ গুচাই আছে, টিকুৱে মোবাইল চাই আছে, কাৰণ মোবাইলত ক'বলৈ এইকেইটা ইজনী পৰি আছে, এইকেইটা পৰি আছে। মই ভিতৰলৈ আহিলোঁ, মায়ে নাৰিকল ৰকিবলৈ চৰি আছে। তো নাৰিকলখিনি ৰখি লৈ আকৌ লগ পাই আছে আপোনালোকক দেই। মাংস চাংস আৰু চব ৰেডি হৈ আছে, এতিয়া বনাব লাগিব মানে আমাৰতো গাঁৱৰ জেগা ন, সেইকাৰণে দেউতাই এটা বস্তু আনিবলৈ গ'লে এটা পাহৰি থাকে। এতিয়া আকৌ মছলা কিবাকিবি আনিলে, আকৌ কিবাকিবি পাহৰি আহিলে। এতিয়া পঠিয়াই দিছোঁ, আকৌ আনিবলৈ গৈছে, আহিব। তাৰপিছত একে খুটি লগ খাই পেলাই বনাব লাগিব হাঁহৰ মাংস। মায়ে এতিয়া বনালে পিঠা বনালে। এতিয়া নাৰিকল চাৰিকল কৰি ৰুকি দিছিলোঁ, এয়া নাৰিকল দিছে, লগতে আৰু গুড় দি পেলাই এনেকৈ বনাইছে। এয়া পিঠা বনাইছে আৰু চাহ লগত খাই আছে।
পংকজে খাই আছে বাৰু মই খোৱা নাই খাই চাব লাগিব এতিয়া এইফালে এইটো কি আছে এইটো চাই লওকচোন এয়া দেখিছে এয়া হৈছে হাঁহৰ মাংস ধুনীয়াকৈ মাজতে কাটি থৈ দিছে পুৰা মস্তি মাংস আৰু একদম এইটো হৈছে আমাৰ কেঁচা পাকঘৰ মানে এইটো কেঁচাকৈ অকণমান ৰাখিছে যিহেতু কেঁচাকৈ অকণমান পাকঘৰ লাগে আৰু নহয় জানো আৰু ঠাণ্ডা দিনত জুই চুই খুৱাবৰ কাৰণেও লাগে সেইকাৰণে ভাইটিহঁতে গেছত বনোৱা আকৌ কুকাৰত বনোৱা বেয়া পায় নহয় দাইল চাইল সেইটো কাৰণে চব ইয়াতে জুইত বনাই খায় আৰু আজিও হাঁহৰ মাংস জুইত বনাই খুৱাব কাৰণ জুইত বনোৱা মাংসটো সোৱাদেই বেলেগ নহয় জানো নাৰিকল ৰুকি থৈ দিছোঁ মায়ে বোলে নাৰিকলৰ লাড়ু বনাব আৰু আপোনালোকক দেখাম নাৰিকলখিনি ময়ে মিক্সাৰত মাৰি একদম ধুনীয়াকৈ ৰুকনিও আছিলে বাৰু মই ৰুকনিত মাৰিবলৈ বেয়া পালোঁ আৰু বোলো মিক্সাৰতে মাৰি দিওঁ ধুনীয়াকৈ একদম গুড়া কৰি থৈ দিছোঁ এয়া এটা পিঠা এটা এতিয়াহে খাই চাম আৰু এতিয়া নাৰিকল চাৰিকল লুকি আজৰি হৈছোঁ মজা লাগিছে কি বনাইছে ধূপ পিঠা বনাইছোঁ বিহু এদাই হ'ল আকৌ এবাৰ ষ্টাৰ্ট কৰিছোঁ আৰু দেই ইয়া ধূপ পিঠা বনাই আছে বনাই আছোঁ এয়া বনাই আছে এইখন অকণমানি কেৰাহী এখন পিঠা বনাবলৈ কিনি আনিছে একদম মাটিৰ কেৰাহী এয়া পূৰা ধোঁৱা এইটো চৌকাত বনি আছে মাংস হাঁহৰ মাংস বনি আছে এইটো চৌকাত তাৰপিছত বনাই আছে ৰিকিয়ে বনি আছে একদম পূৰা একদম বনাই আছে মাংস আৰু খাবলৈ বাকী আছে বাৰু এতিয়া কেৰাহী দিছে আৰু A few moments later. আমাৰ ভাত পানী যোগাৰ হৈ গ'ল এয়া দেউতা পংকজ আৰু ভাইটিহঁতক আৰু পোৱালীকেইটাক দি লৈছোঁ খাবলৈ তাৰপিছত মা মই আৰু ৰিকিয়ে খাম খাই বোলে বৰ ভাল লাগিছে একদম পূৰা কথাত ক'ব নে দেউতা আহিছে এইফালৰ পৰা ওলাই এবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ এতিয়া আঠুৱা চাঠা তৰি লৈছোঁ যিহেতু ভাত পানী খাই হৈ গ'ল আৰু আঠাটো তৰি দিছোঁ কাৰণ পংকজত হ'ব লাগিব সেইটো কাৰণে আঠুৱা চাঠা তৰি লৈছোঁ আৰু আমাৰ ভাত পানী খাই হৈ গ'লে হাঁহ মাংসই ভাত খাই পিনি পূৰা গৰম উঠি গৈছে গৰম উঠি গৈছে কিয়নো মানে আইতাৰ লগত ভাত খাই আহিছিলোঁহে ভাত খোৱাৰ পাছতে আকৌ আমাৰ হাঁহ মাংস হৈ গ'ল আৰু একদম উশাহ নোপোৱা নিচিনা লাগিছে এতিয়া বুজিছে না যিটো হাঁহ মাংসৰ কথা আছিলে অকণমান খাই দিলোঁ আৰু কিন্তু বহুত গৰম উঠিছে এতিয়া কিন্তু গৰমত দিলেও উপায় নাই মায়ে বনাবলৈ লৈছে কিবা এটা বস্তু তাৰপিছতে সেইখিনি মা ওচৰলৈ যাব লাগিব অকণমান সময় মায়েও ভাত খালে কিন্তু মায়ে মাংস নহয় নিৰামিষ খাইছে মাছো আনিবলৈ নহ'লে আজি কাইলৈ কিবা এটা কৰা যাব আৰু আজি মাহঁতে মা আৰু দেউতাই নিৰামিষ খালে দেউতাৰ যিটো হাই প্ৰেছাৰ আছে মাৰো হাই প্ৰেছাৰ সেইটো কাৰণে মায়েতো এনেও মাংস নাখায় একো মাংসই নাখায় বাৰু দেউতাই হাই প্ৰেছাৰৰ কাৰণে নাই খোৱা ভাইটি মই আৰু আমাৰ পোৱালি দুটাৰ সৈতে আমি খালোঁ আমাৰ মাংস খাই যাওঁ ভিতৰলৈ পাকঘৰলৈ মানে মায়ে কি বনাবলৈ লৈছে চাওঁগৈ পাকঘৰত একদম জুইশালত বহি লৈছে মায়ে বনাই আছে লস্কৰা আৰু হা সেই আকৌ মিক্সিত মৰাৰ কাৰণে কিছুমান গোটা গোটা হৈ থাকিলে আৰু ইয়াতে মানে কি লাইটৰ পোহৰটো অকণমান কম বাৰু কিয়নো এটাই বাল্ব লগোৱা আছে দুটা লগোৱা আছে এইফালেও এটা লগোৱা আছে বাৰু সেইডোখৰতো নাই ধৰা সেইখন অকণমান আধা আধা দেখিব পাৰে বনাই আছে লস্কৰা এয়া দুটা নাৰিকলৰ পৰা বনাইছিল ন দুটা আমাৰ এইখিনি একদম আঠা আঠা হৈ গ'ল এতিয়া পূৰা লাডু চাডু পটাপট বনাই লওঁ নহ'লে আকৌ ঠাণ্ডা হৈ যাব নহয় কি চাব লাগিব বাউলি ফাগুন চাই বোলে এইফালে টিভি ক'ত ফিট কৰি আছে টিভি একদম জাগাত ফিট কৰি লৈছে বনাই লওঁ এতিয়া পটাপট নহ'লে ঠাণ্ডা হৈ যাব অকণমান ট্ৰেইন আহিলে এখন ইণ্টাৰচিটি আহিলে তিনিচুকীয়া যাব লস্কৰা বনাই হৈ গ'ল এতিয়া এইকেইটা আচলতে একদম খালী নাৰিকলৰ পৰা বনাইছে এইকেইটা আৰু এইকেইটা চুজি মিক্স কৰি বনাইছে মায়ে এতিয়া গোল গোল কৰি আছে গোল 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 কৰি আছে ফাইনেলি লস্কৰা হৈ গ'ল মানে অলপমান বনাইছিলে আৰু এতিয়া চব হ'লেগৈ আৰু মোৰ লস্কৰা বনাই হৈ গ'ল মা ভাগৰ হৈ গ'ল মায়ে খালি হাত ধুবলৈ বাকী আছে যিহেতু বহুত ৰাতি হৈ গ'ল আৰু 12টা বাজিবলৈ হ'ল আৰু মই হাত চাত ধুই আহিলোঁ মায়ে হাত ধুবলৈ আছে লাওখিনি ঠিক ঠাক কৰি আছে তাৰপিছতে আমি শুই যামগৈ এতিয়া আপোনালোকে যদি ভাত পানী খালে শুই যাব আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ এতিয়া লাহে লাহে চাউণ্ডটো সৰু হৈ গৈ থাকিব কিয়নো দেউতাহঁত শুই আছে চব শুলেগৈ গৈ পেলাই মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ এতিয়ালৈ বাই বাই গুড নাইট লাভ ইউ গুড নাইট কৈ দে আৰু গুড নাইট